উৎসাহিত নহয়, উৎসাহিত বুলি ক'ব নকওঁ, কাৰণ এতিয়া মোৰ বয়স প্ৰায় 80ৰ ওচৰ চাপিছে। এতিয়া আৰু নতুন কিবা যে হেৰি হ'ব, উৎসাহ পাম, সেইটো ক'ব নোৱাৰিছোঁ। পায়ো যাব পাৰোঁ, হয়তো এতিয়াৰ পৰা আকৌ লিখিবলৈ আৰম্ভ কৰিব পাৰোঁ। কিন্তু মই কিছুদিনৰ আগৰ পৰা মই লেখা মেলা বন্ধই কৰিছোঁ আচলতে, সঁচা কথা ক'বলৈ হ'লে। কিন্তু এইটো এটা অদ্ভুত ধৰণৰ খবৰ ওলাল। তোমালোকৰ দৰে ময়ো ভাবিছিলোঁ বহুত আগতে পাব লাগিছিল। কিন্তু যাই হওক, যেনেকৈ হওক, দেৰ দুৰুস্তায়ত বুলি কয় হিন্দীত। মই হিন্দীটো পঢ়া শুনা কৰিছোঁ দেই, গতিকে মই অলপ হিন্দীও ভালকৈ জানো। তোমালোকে যদি কৰি খেলাৰ সাধুখন পঢ়িছা, কোনে পঢ়িছা তোমালোকৰ মাজত? কোনে পঢ়িছা? এইটো মোৰ বাবে বৰ ভাল খবৰ। ইমানখিনি সময়ত আপুনি অসমীয়া সাহিত্য, গল্প সাহিত্য, অসমীয়া আপুনি উপন্যাস সাহিত্যকে হওক বা হিয়াৰ পখিলাবোৰৰ জৰিয়তে অতি জনপ্ৰিয়তাৰে আপুনি সমৃদ্ধ কৰিছে অসমীয়া সাহিত্য। ইমান দূৰ অহাৰ পাছত আজি এই প্ৰাপ্তিয়ে কোনোবাখিনিত আপোনাক সেই কষ্টখিনি সাৰ্থকতাটো আনি দিছে বুলি অনুভৱ কৰিব পাৰেনে? মই এতিয়ালৈকে ভাবিছিলোঁ মই পুৰস্কাৰৰ কাৰণে লিখা নাই, কেতিয়াও নিলিখোঁ, আৰু মানুহে যে ভাল পায় মই সেইটো কাৰণেই লিখোঁ। আৰু সঁচা কথা ক'বলৈ হ'লে মই গল্পতকৈও মই হিয়াৰ পখিলাবোৰ লিখি বেছি ভাল পাইছিলোঁ। তুমি হিয়াৰ পখিলাবোৰৰ নাম ক'লা, নিশ্চয় তুমি তেতিয়া অলপ বয়স হৈছে তোমাৰ তাৰমানে। মই হিয়াৰ পখিলাবোৰ লিখিবলৈ আৰম্ভ কৰিছিলোঁ 78-79 মানত। তাৰপিছত 85-86 মানলৈ লিখি আছিলোঁ। তেতিয়া যিমান মানুহে মোক মানে চিনি পাইছিল, হিয়াৰ পখিলাবোৰ পঢ়া বুলি কৈছিল, তিমান মানুহে এতিয়ালৈকে বোধহয় গল্পবিলাকৰ কথা মোক কোৱা নাই। গল্প মই ভাল লিখোঁ বুলি মই জানো, তথাপিও মানে গল্পই যে মানুহক এট্ৰেক্ট কৰে নকৰে সেই বিষয়ে মোৰ এতিয়াও মোৰ মানসিক এটা হেৰি আছে, ছাছপিচিয়ন আছে। মই খুব বেছি নিশ্চয় নহয় যে এনে হিয়াৰ পখিলাবোৰৰ ৰচনাবিলাকৰ গ্ৰহণযোগ্যতা বেছি নে চুটি গল্পবিলাকৰ গ্ৰহণযোগ্যতা বেছি। চুটি গল্পৰ পিছত মই অৱশ্যে উপন্যাসো লিখিছোঁ, মানুহে উপন্যাস বেছিকৈ পঢ়ে, কিন্তু উপন্যাস মই বেছি লিখা নাই। সেইকাৰণে মই ভাবোঁ হিয়াৰ পখিলাবোৰেই মোৰ আচলতে মই নিজে লিখি ভাল পোৱা আৰু মানুহৰ ওচৰলৈ লৈ যাব পৰা এটা সাহিত্যৰ ধাৰা। আৰু তাৰপিছত ছাৰ আপুনি অভিযন্তা, চাকৰি সূত্ৰে আপুনি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গ্ৰহণ কৰিছে। গতিকে তাৰ মাজতো এই ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতো লিখা মেলাবোৰ আচলতে কেনেকৈ সম্ভৱ হৈ উঠিছে? মই পঢ়ি থকা দিনলৈ মই আচলতে দেৰিকৈ শুইছিলোঁ আৰু দেৰিকৈ উঠিছিলোঁ, কিন্তু চাকৰিত সোমোৱাৰ পৰা মই সোনকালে উঠা হ'লোঁ আৰু সোনকালে শোৱাও হ'লোঁ। গতিকে মই ৰাতিপুৱা মই সময় পাওঁ, আৰু কেতিয়াবা এনেকুৱাও হয় যে সম্পাদকে সময় দি থৈছে, মই লিখা হোৱা নাই, তেতিয়া মই কেতিয়াবা 4টামান বজাতে উঠি যাওঁ, উঠি পেলাই ৰাতিপুৱা সময়ত লিখোঁ।